Hello students, good morning to all of you. মই পুনৰ এবাৰ তোমালোকৰ সন্মুখত ভিডিঅ' ক্লাছৰ জৰিয়তে উপস্থিত হৈছোহি। যিহেতুকে মই তোমালোকক যোৱাটো ভিডিঅ' ক্লাছত ইউনিট 1 বা গোট 1 তীৰ্থনাথ শৰ্মাদেৱৰ গদ্য বা প্ৰবন্ধ ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটো কিছু কথা আলোচনা কৰিছিলোঁ। সেই পাঠত কথাখিনি ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কি, বা বৈৰাগ্য কাক বোলে, বা ত্যাগ কাক বোলে, বা বৈৰাগ্য বা ভাৰতীয় ত্যাগ বা বৈৰাগ্যৰ কথা ভাৰতীয় সংবিধানতো যিহেতু উল্লেখ আছে, সেই কথাখিনি ক'ৰ পৰা আহিল। আৰু সেই কথাত আমি কৈছিলোঁ যে প্ৰাচীন গ্ৰন্থ বেদ উপনিষদ পুৰাণ আদিত উল্লেখ থকা ত্যাগ বা বৈৰাগ্যৰ কথাখিনিয়েই পৰৱৰ্তী সময়ত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। এই ক্ষেত্ৰত আমি জানো যে ত্যাগ বা বৈৰাগ্য কি, কিন্তু ভাৰতীয় সংবিধানত কিছুমান কথা উল্লেখ কৰা হৈছে। সত্যৰ সদায় জয়, কৰ্মই ধৰ্ম, সত্যমেৱ জয়তে, আমি বেলেগক উপকাৰ কৰিব লাগে, বেলেগক দান কৰিব লাগে, এই গোটেই কথাবিলাক বা ভাৰতীয় মানুহৰ জীৱনৰ স্তৰ কি কি, বেদ বা উপনিষদে ভাৰতীয় মানুহৰ জীৱনশৈলীত কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে, এই গোটেই কথাবিলাক ভাৰতীয় আদৰ্শত উল্লেখ আছে। আৰু এই কথাবিলাক ভাৰতীয় আদৰ্শৰ পৰাই ভাৰতীয় সংবিধানত এই কথাবিলাক প্ৰৱৰ্তিত হৈছে। আৰু ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য, পাঠটোৰ আনুষাংগিক বিষয়সমূহ থুলমূলকৈ কিছু আলোচনা কৰিছিলোঁ। আজি মই প্ৰথমতে তোমালোকৰ সন্মুখত উপস্থিত হৈছোঁ তীৰ্থনাথ শৰ্মাৰ পৰিচয় লৈ, যে তীৰ্থনাথ শৰ্মা অসমীয়া সাহিত্যৰ এটা স্বনামধন্য নাম। তেওঁ 1911 চনত জন্ম আৰু 1986 চনত মৃত্যু। তেওঁ অসমীয়া সাহিত্যৰ এজন বিশিষ্ট সমালোচক। তেওঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও আছিল। তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষও আছিল। আৰু তেওঁ অসমীয়া সাহিত্য জগতলৈ বিভিন্ন ধৰণে অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ বিবিধ বিষয়বস্তুৰ আলোচনা হ'ল মহাত্মাৰ বাণী, গান্ধীৰ শিক্ষাসাৰ, পঞ্চপুষ্প, ভক্তিবাদ, আউনীআটী সত্ৰৰ বুৰঞ্জী, ঝান্সীৰ ৰাণী, বেণুধৰ শৰ্মাৰ জীৱনী আদি। শৰ্মাৰ দ্বাৰা সংকলিত গ্ৰন্থ হ'ল প্ৰৱেশিকা আৰু কথা চানেকি, সাহিত্য সংগ্ৰহ, চানেকি পাঠ। আৰু তীৰ্থনাথ শৰ্মাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল কামসেন্দুৰ। ছদ্ম নামেৰে তেওঁ কেইখনমান গ্ৰন্থ ৰচনা কৰে, গল্প প্ৰবন্ধ আদিও লিখে। অসম সাহিত্য সভাৰ 1971 চনৰ তেওঁ মাকুম অধিৱেশনৰ তেওঁ সভাপতি আছিল। এই হ'ল তীৰ্থনাথ শৰ্মাদেৱৰ পৰিচয়ৰ লগত জড়িত কিছু কথা। এতিয়া আমি আহোঁ মূল পাঠৰ বিষয়লৈ। মই যোৱাটো ক্লাছত কৈছিলোঁ যে ভাৰতীয় আদৰ্শত কেইবাটাও দিশ প্ৰকট হৈছে বা কেইবাটাও দিশ উন্মোচিত হৈছে। কিন্তু যিমান দিশ উন্মোচিত হ'লেও বা যিমান দিশ প্ৰকট হ'লেও চবতকৈ উচ্চ স্থানত আছে ত্যাগ বা বৈৰাগ্য। ত্যাগ বা বৈৰাগ্যৰ স্থান চবতকৈ উচ্চ। সেইকাৰণে ত্যাগ বা বৈৰাগ্যৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানেও বহু কথা সন্নিৱিষ্ট কৰিছে। কিন্তু সেই ত্যাগ বা বৈৰাগ্য কি, এই কথাটো আমি কিছু কথা যদি এতিয়া আলোচনা কৰিবলৈ যাওঁ, এতিয়া আমি দেখা পাওঁ কিন্তু এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ বা নোপোৱাৰ অসন্তোষত উপজা বৈৰাগ্য নহয়, নোহোৱাৰ নালাগে। তাৰমানে কোনো বস্তু যদি তোমাৰ কামতে নাহে আৰু সেই বস্তু তুমি নালাগে বুলি ক'লে সি কেতিয়াও তোমাৰ বৈৰাগ্য বা ত্যাগ হ'ব নোৱাৰে। তোমাৰ কামত আহিব, তোমাৰ উপকাৰ আহিব, আৰু তেতিয়া যদি তুমি মনৰ পৰা তাক এৰাই চলা বা তাক যদি বেলেগক দি দিয়া, তেতিয়াহ'লে ত্যাগ বা বৈৰাগ্য হ'ব। আৰু মনৰ অসন্তোষত উপজা বৈৰাগ্য নহয়। তুমি কিবা এটা বস্তু তোমাৰ কিবা প্ৰয়োজনীয় বস্তু তুমি বিচাৰি হাবাথুৰি খাইছা, চাৰিওফালে তুমি বিচাৰি চলাত কৰিছা, কিন্তু নাপাই পেলাই যদি তাক তুমি মনৰ পৰা এৰি দিয়া, বোলে এইটো মই ত্যাগ কৰিলোঁ বা বিৰাগ হিচাপে অৰ্পণ কৰিলোঁ, সি কেতিয়াও ত্যাগ বা বৈৰাগ্য হ'ব নোৱাৰে। ত্যাগ বা বৈৰাগ্য হ'বলৈ হ'লে তোমাৰ মনত আছে, তোমাৰ প্ৰয়োজন আছে, তুমি তাৰ
তাৰ দ্বাৰা তুমি দৰকাৰ অনুভৱ কৰা বা তাৰ দ্বাৰা তোমাৰ দৰকাৰ পূৰণ হ'ব, কিন্তু প্ৰয়োজন হ'লেও বা দৰকাৰ পূৰণ হ'ব লগা থাকিলেও তুমি তাক মনৰ পৰা ত্যাগ কৰিব লাগিব বা তাক ব্যৱহাৰৰ ক্ষেত্ৰত তুমি সংযমী হ'ব লাগিব, মিতব্যয়ী হ'ব লাগিব। আৰু সেনেকুৱা বস্তুহে ত্যাগ বা বৈৰাগ্য। সেইকাৰণে কোৱা হৈছে প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম বা মনুষ্য ধৰ্ম। গতিকে ত্যাগ বা বৈৰাগ্য বজাৰত কিনা বস্তু নহয়, ত্যাগ বা বৈৰাগ্য বেলেগৰ পৰা লোৱা বস্তু নহয়, ত্যাগ বা বৈৰাগ্য বেলেগৰ পৰা বিচাৰি লোৱা বস্তু নহয়। ত্যাগ বা বৈৰাগ্য হ'ল এটা মনুষ্য ধৰ্ম বা মনোধৰ্ম। এই ধৰ্ম নিজৰ মনৰ পৰা উৎপত্তি হ'ব লাগিব, নিজৰ অন্তৰৰ পৰা জাগ্ৰত হ'ব লাগিব, নিজৰ জীৱনৰ পৰা উৎপত্তি হ'ব লাগিব। সেইকাৰণে কোৱা হৈছে ত্যাগ বা বৈৰাগ্য হ'বলৈ হ'লে তোমাৰ মনৰ পৰা উৎপত্তি হ'ব লাগিব, অন্তৰৰ পৰা উৎপত্তি হ'ব লাগিব, যাৰ কাৰণে কোৱা হৈছে ত্যাগ বা বৈৰাগ্য হ'ল এটা মনুষ্য ধৰ্ম বা মনোধৰ্ম। সেইকাৰণে কোৱা হৈছে নিষ্কৰ্মাৰ জিৰণি লোৱাৰ কথাটো যেনেকৈ অৰ্থৱান, তাৰমানে নিষ্কৰ্মাৰ জিৰণি, যাৰ কোনো জীৱনত কৰ্মই নাই তাৰতো জিৰণিৰ কোনো প্ৰয়োজন নাই। নিষ্কৰ্মাই যদি জিৰণিৰ কথা কয় তেতিয়াহ'লে সেই কথাটোত নিশ্চয় কিবা অৰ্থ জড়িত হৈ আছে বা তাৰ সেই কথাটোত নিশ্চয় কিবা ৰহস্য গোন্ধ পোৱা যাব। সেইকাৰণে কোৱা হৈছে নিষ্কৰ্মাৰ জিৰণি লোৱাটো যেনেকৈ অৰ্থৱান, ঠিক সেইদৰে নথকাৰ ত্যাগ লাগে লাগে বুলি হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তিৰূপ বৈৰাগ্যৰ জীৱনজগত পৰাজয়ৰ বৰণৰ তুল্য। সেইকাৰণে কোৱা হৈছে যেনেকৈ নথকাৰ ত্যাগ, তোমাৰ একোৱেই নাই। মই আগতেই কৈছোঁ, যাৰ খাবলৈ নাই, যাৰ পিন্ধিবলৈ নাই, যাৰ জীৱন পৰিচালনা কৰাৰ কাৰণে কোনো প্ৰয়োজনীয় অৰ্থ বা ধন সম্পদ নাই, তেওঁলোকৰ কাৰণে ত্যাগ বা বৈৰাগ্য হ'ব নোৱাৰে। ত্যাগ বা বৈৰাগ্য হ'বলৈ হ'লে সদায় সম্ভ্ৰান্ত মানুহ বা ধনতান্ত্ৰিক মানুহৰ ক্ষেত্ৰত ই প্ৰয়োজনীয়। সেইকাৰণে কোৱা হৈছে তোমাৰ নিষ্কৰ্মাৰ যেনেকৈ জিৰণিৰ কথাটো অৰ্থৱান, ঠিক সেইদৰে নথকাৰ ত্যাগ, যাৰ একোৱেই নাই, সি যদি ত্যাগ কৰে বা সি যদি অৰ্পণ কৰে, সি কেতিয়াও ত্যাগ বা বৈৰাগ্য হ'ব নোৱাৰে। বা লাগে লাগে বুলি তোমাৰ প্ৰয়োজন আছে, তাক তুমি লাগে বুলি বিচাৰি তুমি হাবাথুৰি খাইছা, লাগে বুলি তুমি বিচাৰি গোটেই জগতখন ওলট পালট কৰি পেলাইছা। নাপাই পেলাই মনত যেতিয়া বিৰক্তি উপজিব, মনত যেতিয়া বিৰাগ উপজিব, মনত যেতিয়া অশান্তি উপজিব, তেতিয়া যদি তুমি বৈৰাগ্য বা ত্যাগ কৰিলোঁ, তেতিয়া জীৱন যুঁজত পৰাজিত হৈ, জীৱনত যুদ্ধ কৰি যেতিয়া তুমি পৰাজিত হৈ তাক যদি তুমি মনৰ পৰা এৰি দিয়া, তাক যদি মনৰ পৰা ত্যাগ কৰা, সেই ধৰণে ত্যাগ বা বৈৰাগ্য কেতিয়াও ত্যাগ বা বৈৰাগ্যৰ অধীন হ'ব নোৱাৰে। ত্যাগ বা বৈৰাগ্যৰ হ'বলৈ হ'লে তোমাৰ মনৰ পৰা তোমাৰ প্ৰয়োজন আছে, তোমাৰ বস্তুটো অতিকৈ প্ৰয়োজনীয়, কিন্তু প্ৰয়োজন থাকিলেও তোমাৰ নিজৰো উপকাৰ হ'ব লাগিব, তাৰ জৰিয়তে আন 10জনৰো উপকাৰ হ'ব লাগিব, তাৰ জৰিয়তে আন 10জনৰো জীৱনৰ সমৃদ্ধি হ'ব লাগিব। সেনেকুৱা ধৰণৰ বস্তুহে ত্যাগ বা বৈৰাগ্যৰ ভিতৰত পৰে। সেইকাৰণে ত্যাগ বা বৈৰাগ্যৰ ডেফিনেশ্যন বা সংজ্ঞাটো এনেকৈ দিয়া হৈছে, থাকিও সংযতভাৱে ভোগ কৰি। কথাটো চাবা যে থাকিও সংযতভাৱে ভোগ কৰি সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোৱে হ'ল ত্যাগ। তোমাৰ আছে, যথেষ্ট আছে, কিন্তু সেই বস্তুৰ দ্বাৰা তোমাৰ নিজৰো উপকাৰ হ'ব লাগিব, সমাজৰ আন 10জনৰো উপকাৰ হ'ব লাগিব, নিচলাৰ উপকাৰ হ'ব লাগিব, অভাৱগ্ৰস্ত মানুহৰ উপকাৰ হ'ব লাগিব, যাৰ খাবলৈ নাই তাৰ খোৱাৰ প্ৰয়োজনীয় হ'ব লাগিব, যাৰ পিন্ধিবলৈ নাই তাৰ পিন্ধাৰ প্ৰয়োজন হ'ব লাগিব। সেইকাৰণে কোৱা হৈছে থাকিও সংযতভাৱে ভোগ কৰি সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোৱে হ'ল ত্যাগ। থাকিও সংযত ভোগ কৰি, তোমাৰ যথেষ্ট আছে, প্ৰচুৰ পৰিমাণে আছে, কিন্তু থাকিলেও তুমি গোটেইখিনি ভোগ নকৰি তাৰ সেই ভোগৰ ক্ষেত্ৰত তুমি সংযমী হৈ কিছু অংশ দুভাগ কৰি এটা ভাগ সমাজৰ সেই শ্ৰেণীৰ লোকৰ কাৰণে তুমি ত্যাগ কৰা, যিসকলৰ খোৱাৰ প্ৰয়োজন, যিসকলৰ পিন্ধাৰ প্ৰয়োজন, যিসকলৰ খোৱাৰ অভাৱ, যিসকলৰ পিন্ধাৰ অভাৱ, তেওঁলোকৰ কাৰণে এটা অংশ এৰি দিয়া, আৰু তেওঁলোকে খাই বৈ যেতিয়া জীৱন ধাৰণ কৰিব পাৰিব, তেতিয়াহে সমাজৰ সদ্গতি বা উন্নতি হ'ব। সেইকাৰণে ত্যাগ বা বৈৰাগ্য হ'বলৈ হ'লে নিজৰ অন্তৰৰ পবিত্ৰতাৰ পৰা উৎপত্তি হ'ব লাগিব। সেইকাৰণে ডেফিনেশ্যনত কোৱা হৈছে থাকিও সংযতভাৱে ভোগ কৰি সংবিভাজনৰ দ্বাৰা
ষ্টুডেণ্টছ মই কথাটো আকৌ কৈছোঁ, তোমালোকে ৰিপিট কৰিছোঁ, তোমালোকে বস্তুটো বুজিবলৈ চেষ্টা কৰিবা। থাকিও সংযতভাৱে ভোগ কৰি সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোৱেই হ'ল ত্যাগ। যিহেতু মই কথাটো কৈছিলোঁ যে অকল ত্যাগ আৰু বৈৰাগ্য, ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যই এক ভাৰতীয় আদৰ্শত যিমানবোৰ কথা উল্লেখ আছে তাৰ ভিতৰত প্ৰধান ভূমিকা বা প্ৰধান স্থান দখল কৰিছে ত্যাগ বা বৈৰাগ্য। গতিকে ত্যাগটো আমি আলোচনা কৰিলোঁ। এতিয়া বৈৰাগ্যৰ কথাত আহোঁ। বৈৰাগ্য হ'ল যে পালেও মানে সংযতভাৱে ভোগ কৰি প্ৰাপ্তিৰ পিছত নিৰাসক্ত হৈ থকাটোৱেই হ'ল বৈৰাগ্য। ত্যাগ বা বৈৰাগ্যৰ ক্ষেত্ৰত অলপ পাৰ্থক্য আছে। যে ত্যাগ হ'ল তোমাৰ আছে, কিন্তু আছে যথেষ্ট পৰিমাণে আছে, কিন্তু তাৰ পৰা তুমি এটা অংশ নিজে খৰচ কৰি আন কিছু অংশ সমানে ভাগ কৰি মানুহৰ মাজত বিতৰণ কৰিব লাগিব। কিন্তু বৈৰাগ্য হ'বলৈ হ'লে এইটো হ'ব লাগিব যে সংযতভাৱে প্ৰাপ্তিৰ পিছত নিৰাসক্ত হৈ থকাটোৱে হ'ল বৈৰাগ্য। তোমাৰ প্ৰয়োজন আছে, কিন্তু তোমাতকৈ সেই বস্তুটো সমাজৰ বেলেগৰ কাৰণে আৰু অতিকৈ বেছি প্ৰয়োজনীয়। তোমাৰ প্ৰয়োজন, কিন্তু সেই প্ৰয়োজনত তোমাৰ নহ'লেও চলি যাব, কিন্তু সেই ক্ষেত্ৰত তুমি কি হ'ব লাগিব, সেই বস্তুটোৰ পৰা নিৰাসক্ত হৈ থাকিব লাগিব। তুমি কিবা ধন সম্পদ পাইছা বা কিবা ধন সম্পদ তুমি লাভ কৰিবলৈ সক্ষম হৈছা, কিন্তু সেই তুমি হাত দিলে তুমি ধন সম্পদখিনি পাবা, কিন্তু তাৰ প্ৰতি তুমি জানা যে এই ধন সম্পদখিনি মই এৰি দিলে সেই ধন সম্পদ বা অৰ্থখিনি বেলেগৰ জীৱনত আৰু বেছি ক্ৰিয়া কৰিবা, বেলেগৰ জীৱনত তাৰ মূল্য অধিক বেছি, তেতিয়াহ'লে তুমি সেই বস্তুৰ পৰা নিজক আঁতৰাই ৰাখিব লাগিব। সেইকাৰণে কোৱা হৈছে প্ৰাপ্তিৰ পিছত নিৰাসক্ত হৈ থকাটোৱে হ'ল বৈৰাগ্য। কথাটো মই আকৌ কৈছোঁ যে পালেও নিৰাসক্ত থকাতহে প্ৰকৃত বৈৰাগ্য। তাৰমানে সংযতভাৱে ভোগ কৰি প্ৰাপ্তিৰ পিছত নিৰাসক্ত মানে তাৰ প্ৰতি তুমি আসক্ত নহয়, তাক তুমি ত্যাগ কৰিব লাগিব। মানে সংযতভাৱে ভোগ কৰি প্ৰাপ্তিৰ পিছত নিৰাসক্ত হৈ থকাটোৱে হ'ল বৈৰাগ্য। গতিকে ষ্টুডেণ্ট, দুটা কথা ইয়াত ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ মূল বিষয় দুটাই হ'ল ত্যাগ বা বৈৰাগ্য। ত্যাগ বা বৈৰাগ্যৰ ক্ষেত্ৰত ত্যাগ হ'ল যে থাকিও সংযতভাৱে ভোগ কৰি সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোৱে হ'ল ত্যাগ। থাকিও সংযতভাৱে ভোগ কৰি সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোৱে হ'ল ত্যাগ। আৰু বৈৰাগ্য হ'ল যে প্ৰাপ্তিৰ পিছত বা সংযতভাৱে ভোগ কৰি প্ৰাপ্তিৰ পিছত নিৰাসক্ত হৈ থকাটোৱে হ'ল বৈৰাগ্য। গতিকে ষ্টুডেণ্টছ, ত্যাগ বা বৈৰাগ্যৰ কথাখিনি মই ভাবোঁ ক্লিয়াৰ। যে ত্যাগ আৰু বৈৰাগ্য এই কথা দুটা ইয়াতে আলোচনা কৰি বাকীখনৰ কথা আমি আগবাঢ়ি যাওঁ। এতিয়া আমি আহোঁ যে ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতে বানপ্ৰস্থ বা সন্ন্যাসৰ বিধান দিয়া হৈছে। এতিয়া আহোঁ যে মই যোৱাটো ক্লাছত কৈছিলোঁ ভাৰতীয় মানুহৰ জীৱন স্তৰৰ 4টা বিষয়ৰ কথা কৈছিলোঁ। তাৰে হ'ল ব্ৰহ্মচৰ্য, বানপ্ৰস্থ, গ্ৰাহস্থ আৰু সন্ন্যাস। আৰু ব্ৰহ্মচৰ্য বিষয়টো আছিল জন্মৰ পৰা শিক্ষা গ্ৰহণ কৰা সময়খিনিলৈ। তাৰমানে উপনিষদৰ যুগত আমি জানো, আমি আগতে পাই আহিছিলোঁ যে বেদ উপনিষদৰ যুগত আজিৰ নিচিনাকৈ শিক্ষা পদ্ধতি প্ৰমাণ পত্ৰ বেচিছ নাছিল, চাৰ্টিফিকেট বেছ নাছিল। সেই সময়ত আছিল নলেজ বেছ এডুকেশ্যন। সেই বেদ উপনিষদৰ যুগৰ শিক্ষা আছিল নলেজ বেছ এডুকেশ্যন। আৰু সেই সময়ত গুৰুগৃহত থাকিয়ে ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিছিল। আৰু শিক্ষা সম্পূৰ্ণ হোৱাৰ লগে লগে গুৰুই সেই ছাত্ৰক ঘৰলৈ পঠিয়াই দিছিল। আৰু সেই জন্মৰ পৰা গুৰুগৃহত থাকি শিক্ষা গ্ৰহণ কৰা সময়খিনিক তাক ব্ৰহ্মচৰ্যৰ ভিতৰত ধৰা হৈছিল। কিন্তু ইয়াত কোৱা হৈছে যে ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি যে তাৰ পৰা আহি তুমি নিজে সংসাৰ কৰি বিয়া বাৰু কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰা, গাৰ্হস্থ্য জীৱন আৰম্ভ কৰা বা নিজৰ ঘৰ গৃহস্থীৰ কাম আৰম্ভ কৰা। কিন্তু ঘৰ গৃহস্থী কাম সম্পূৰ্ণ হোৱাৰ পিছত বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। তাৰ পিছত বানপ্ৰস্থ হ'ল নিজৰ পুত্ৰ বা নিজৰ সংসাৰখন
কন্যা সন্তানক ভাগে ভাগে বিয়া বাৰু দি নিজৰ পুত্ৰ সন্তানসকলক বৈবাহিক জীৱনলৈ ঠেলি দি তেওঁলোকৰ ওপৰত সংসাৰৰ দায়িত্ব অৰ্পণ কৰাটোৱে হ'ল বানপ্ৰস্থৰ বিধান। আৰু সেই বানপ্ৰস্থৰ কামখিনি সম্পূৰ্ণ কৰি উঠাৰ পিছত আত্মাৰ মুক্তি বা স্বৰ্গপ্ৰাপ্তিৰ কাৰণে জ্ঞান লাভৰ নিমিত্তে বা স্বৰ্গপ্ৰাপ্তিৰ কাৰণে বা আত্মাৰ মুক্তিৰ জৰিয়তে কেনেকৈ স্বৰ্গপ্ৰাপ্তি লাভ কৰিব পাৰি সেই কথা চিন্তা কৰি সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিব লাগিব। আৰু সেই সন্ন্যাস ধৰ্ম ঘৰত থাকিও পালন কৰিব পাৰি, নিসংগ হৈ বনত গৈও পালন কৰিব পাৰি, বা কোনো আশ্ৰমত গৈও পালন কৰিব পাৰি। ষ্টুডেণ্ট, ইয়াত এটা কেতিয়াবা প্ৰশ্ন হয় যে ভাৰতীয় আদৰ্শত গৃহস্থ জীৱন সম্পাদন কৰাৰ পিছত কোন দুটা ধৰ্মৰ বা কোন কেইটা বিধানৰ কথা উল্লেখ কৰা হৈছে। তেতিয়াহ'লে গৃহস্থ জীৱন বা গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰাৰ পিছত বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। গতিকে আমি জানিলোঁ যে চাৰিটা, প্ৰথমতে ক্লাছটোত মই কৈছিলোঁ যে ভাৰতীয় মানুহৰ জীৱন স্তৰৰ চাৰিটা স্তৰৰ কথা কোৱা হৈছিল, আৰু সেই স্তৰকেইটা ইয়াতে আলোচনা কৰা হ'ল: ব্ৰহ্মচৰ্য, বানপ্ৰস্থ, গৃহস্থ বা গ্ৰাহস্থ আৰু সন্ন্যাস। এতিয়া আহোঁ, আমাৰ শাস্ত্ৰই কেতিয়াও অভাৱগ্ৰস্ত জীৱনৰ চিত্ৰ কেতিয়াও দাঙি ধৰা নাই। মই আগতেই কৈছোঁ, যিসকলৰ খাবলৈ অভাৱ, যিসকলৰ পিন্ধিবলৈও অভাৱ, বা আমাৰ প্ৰাচীন শাস্ত্ৰই কেতিয়াও মানুহক অভাৱগ্ৰস্ত জীৱনৰ কথা কেতিয়াও দাঙি ধৰা নাপায়। অভাৱে ধৰি থকা মানুহৰ জীৱনৰ মূল্য কোনো শাস্ত্ৰই দাঙি ধৰা নাই। শাস্ত্ৰই সেইসকলৰ কথা, সম্ভ্ৰান্ত বা ধনতান্ত্ৰিকসকলৰ নিজৰ জীৱন পৰিচালনা কৰাৰ লগতে তেওঁলোকৰ ধন সম্পদৰ দ্বাৰা যাতে অন্যৰ উপকাৰ হ'ব পাৰে সেই কথাই আমাৰ প্ৰাচীন শাস্ত্ৰবোৰতো উল্লেখ কৰা হৈছে। অমূল্য আমাৰ শাস্ত্ৰবোৰত অভাৱ সেইকাৰণে কোৱা হৈছে, সমাজৰ আগত দৰিদ্ৰ বা অভাৱে বেঢ়ি থকা জীৱনৰ দৈন্য চিত্ৰ এখন আমাৰ মূল শাস্ত্ৰই কেতিয়াও দাঙি ধৰা নাই। সেইকাৰণে কোৱা হৈছে, এলেহুৱাৰ জীৱন ধাৰণৰ প্ৰশংসাও কেতিয়াও কৰা নাই। বা যিসকল এলেহুৱা, যিসকলে জীৱনত উপাৰ্জন কৰিব নোৱাৰে, বা যিসকলৰ কোনো কৰ্ম নাই, তেওঁলোকৰ জীৱনৰ প্ৰশংসাও কোনো শাস্ত্ৰই কৰা নাই। অভাৱগ্ৰস্ত জীৱনৰ কথাও শাস্ত্ৰই দাঙি ধৰা নাই। এলেহুৱা মানুহৰ জীৱনৰ প্ৰশংসাও কোনো শাস্ত্ৰই কৰা নাই। গতিকে ষ্টুডেণ্টছ, আজিৰ বিষয়খিনি ইয়াতে মই সামৰণি মাৰিব বিচাৰিছোঁ। ইয়াৰ পিছৰ আৰু দুটা ক্লাছত মই তোমালোকৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠৰ বিষয়খিনি সম্পূৰ্ণ কৰিম বুলি আশা ৰাখি আজিলৈকে এই ক্লাছটো ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদ।